নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকে বাৰু RCMৰ নাম শুনিছেনে নাই শুনা? কমেণ্ট ছেকশ্যনত জনাবচোন। RCM হৈছে এটা MLM কোম্পানী, য'ত নেকি আপোনালোকে ব্যৱসায় কৰি আপোনালোকে দৈনিক টকা উপাৰ্জন কৰিব পাৰে বা আপোনালোকে প্ৰত্যেক মাহে পইচা উপাৰ্জন কৰিব পাৰে RCMত কাম কৰি। আজিৰ পৰা 5 বছৰ 10 বছৰ পূৰ্বে RCMৰ বহুত নাম আছিলে, কিন্তু মাজতে RCM ডুবি গৈছিলে। কিন্তু এতিয়া পুনৰ RCMৰ জন্ম পাইছে, পুনৰ RCMে পপুলাৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেই সময়তে সামাজিক মাধ্যমত এজন RCMৰ কাম কৰি থকা ব্যক্তিৰ ভিডিঅ' খুবেই ভাইৰেল হৈ আছে এইকেইদিন, যিজনৰ নাম হৈছে ৰবি কুমাৰ। যিজনে কৈছিলে যে মই পিন্ধি থকা ঘড়ীটোৰ ন্যূনতম দাম হৈছে 23 লাখ টকা, মোৰ ঘৰত কেইবা কোটি টকীয়া গাড়ী পৰি আছে, মই 60 লাখ টকাৰ টেক্স পে' কৰিছোঁ। তাৰ পাছত তেখেতক সামাজিক মাধ্যমত অত্যাধিক ট্ৰল কৰিবলৈ লাগিছে একাংশ লোকে কৈছে যে যিসকলে MLM বিজনেছ কৰে তেওঁলোকে ভাড়াত কাপোৰ লৈ আহে, ভাড়াত গাড়ী লৈ আহে আৰু তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈ মানুহক সপোন দেখুৱাই থাকে। তেনে সময়তে ৰবি কুমাৰে তেখেতৰ ইনকম দেখুৱাবলৈ বাধ্য হৈছে সামাজিক মাধ্যমত যে তেখেতে যিখিনি কথা কৈছিলে প্ৰকৃততে সঁচা কৈছিলে নে মিছা কৈছিলে। ৰবি কুমাৰে তেখেতৰ শ্বেয়াৰ কৰিছে প্ৰফাইল সামাজিক মাধ্যমত আৰু তেখেতে দেখুৱাইছে যে তেখেতে কেৱল TDS পে' কৰে 12 লাখ টকা প্ৰত্যেক মাহে। মানে যিকোনো এটা কোম্পানীৰ পৰা যেতিয়া নেকি চেলেৰি আহে আপোনালৈ, চেলেৰি আহোঁতে আপোনাৰ পৰা TDS কৰ্তন কৰে সেই কোম্পানীটোৱে, যি TDS নেকি চৰকাৰৰ ঘৰলৈ যায়। তো তেখেতৰ 12 লাখ টকা TDS কৰ্তন কৰিছে প্ৰত্যেক মাহে। গতিকে ভাবক তেখেতৰ উপাৰ্জন কিমান হ'ব পাৰে। তো এই খবৰটো ইয়াতে ইনক্লুড এই কাৰণে কৰিছোঁ, যিসকল লোকে নেকি MLM বিজনেছ কৰি আছে বা যিসকল লোকে নেকি নেটৱৰ্ক মাৰ্কেটিং বিজনেছ কৰি আছে, তো বেয়া নহয় এই বিজনেছটো, ভাল বিজনেছ। এটা সময়ত ময়ো কৰিছিলোঁ এই বিজনেছটো আৰু ইয়াৰ পৰা মই যথেষ্ট টকা উপাৰ্জন কৰিছিলোঁ। মোৰ মাত্ৰ এটাই উদ্দেশ্য আছিলে যে মই এটা মোবাইল ফোন ক্ৰয় কৰিব লাগে। কিছুদিন কাম কৰিলোঁ, এটা মোবাইল কিনিলোঁ, তাৰপিছত বাদ দিলোঁ এই বিজনেছ। গতিকে এই বিজনেছ বেয়া নহয়, আপোনালোকে যদি ইচ্ছা কৰে কৰিব পাৰে। জাষ্ট খবৰখিনি ভাইৰেল হৈ আছিলে কাৰণে এটা পজিটিভ খবৰ দিবৰ কাৰণে আপোনালোকক জনালোঁ। আপোনালোকে নাভাবিব আকৌ মোক RCMৰ পৰা পইচা দিছে বুলি। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই হেছটেগটো বৰ্তমান সময়ত ট্ৰেণ্ড কৰিছে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিছে, যিয়ে নেকি প্ৰায় 1.5 মিলিয়ন লোকে এই হেছটেগটোক ব্যৱহাৰ কৰিছে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ, এই হেছটেগটো যে কেৱল আমাৰ অসমতে ব্যৱহাৰ কৰা হৈছে তেনে নহয়, অসমৰ বাহিৰতো এই হেছটেগটোৰ ট্ৰেণ্ড কৰোৱা হৈছে। এতিয়া ছিংগাপুৰৰ যিসকল নেকি নেতা আছে, যিসকল মন্ত্ৰী আছে, তেওঁলোকৰ ফেচবুক পোষ্টত গৈ মানুহে #জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ কমেণ্ট কৰিবলৈ লাগিছে। যাৰ ফলত নেকি এতিয়া ছিংগাপুৰৰ নেতাসকল, ছিংগাপুৰৰ মন্ত্ৰীসকল বোলে বিৰাটেই সাংঘাতিক সমস্যাত পৰি গৈছে, যাৰ কাৰণে ছিংগাপুৰৰ নেতাসকলে ভাৰতলৈ পত্ৰ প্ৰেৰণ কৰিব লগা হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এই হেছটেগটোৰ বাবে। তেওঁলোকৰ কমেণ্ট বক্সত কেৱল #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰিকুৱেষ্ট কৰিছে অসমবাসীক যে আপোনালোকে ছিংগাপুৰৰ নেতাসকলৰ পোষ্টত #জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। অসমৰ পৰা কমেণ্টৰ বাবে আতিষ্ট হৈ গৈছে নেতাসকল। ভাৰত চৰকাৰক অৱগত কৰিছে ছিংগাপুৰৰ চৰকাৰে। মই ক'ম যিমান পাৰে সিমান এই হেছটেগটোৰ ব্যৱহাৰ কৰি যাওক। যিমান পাৰে ডাঙৰ ডাঙৰ নেতাসকলৰ কমেণ্ট ছেকশ্যনত #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কমেণ্টটো কৰক। বহুতে কৈছে যে এই কমেণ্টটো কৰিলে কি লাভ হ'ব। লাভ কি হ'ব কি নহ'ব নাজানো। যেতিয়াই এই হেছটেগটো ট্ৰেণ্ড কৰিবলৈ লাগিব, তেতিয়া ডাঙৰ ডাঙৰ যিবিলাক নিউজ চেনেল আছে, নিউজ চেনেলৰ চকুত পৰিব যে এই হেছটেগটো যে পপুলাৰ হৈছে, এই হেছটেগটো পপুলাৰ হোৱাৰ কাৰণটো কি।
তেতিয়া তেওঁলোকে ইয়াৰ ওপৰত খুচৰিব যেতিয়া খুচৰিব তেতিয়া গম পাব আসল ৰহস্যটো আৰু তাৰ পাছত তেওঁলোকে ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব মানে নিউজ বনাব আৰু নিউজ বনোৱাৰ লগে লগে ডাঙৰ চেনেলবিলাকত যেতিয়া নেকি নিউজবিলাক আহি পৰিব গোটেই ভাৰতৰ মানুহৰ চকুত পৰিব বা বিশ্ববাসীৰ চকুত পৰিব আৰু তেতিয়া ন্যায় প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব বুলি মই ভাবোঁ আপুনি যদি ভাবে তেনেহলে #JusticeForJubin Garg ব্যৱহাৰ কৰিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া বিজেপি পাৰ্টিয়ে জুবিন দাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব বুলি খবৰ লৈ পৰিছে 22 পৰা 26 অক্টোবৰলৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে মানে বিজেপি কৰ্মীসকলে ৰাজপথলৈ ওলাই আহিব বুলি জনাইছে কোনো ক্ষেত্ৰতে যাতে দোষীয়ে হাৰি যাব নোৱাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে যেন চৰকাৰৰ দাবী অনুসৰি ফাষ্ট ট্ৰেক আদালত গঠন কৰে SITয়ে যেন দোষী হাৰি যাব নোৱাৰাকৈ চাৰ্জশ্বিট দাখিল কৰে তাৰ কাৰণে বিজেপি পাৰ্টিৰ তৰফৰ পৰা এতিয়া মানে সমদল উলিয়াব বুলি জনাইছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা জুবিন দাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব বুলি জনাইছে এতিয়া মানে আমি পাগল হৈছো নে তেওঁলোকৰে কিবা এটা হৈছে নাজানো আৰু তেওঁলোকে মানে কাৰ ওপৰত প্ৰতিবাদ কৰিব বা কাৰ বিৰুদ্ধে তেওঁলোকে এই যাত্ৰা উলিয়াব কাৰণ চৰকাৰৰ গাদীত তেওঁলোকে বহি আছে ন এতিয়া আমি কাৰ ওচৰত এই প্ৰতিবাদ সাব্যস্ত কৰিছো আমি বিজেপি পাৰ্টিৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছো অসম চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছো যে আমাক জুবিন দাৰ ন্যায় লাগে এটা তেওঁলোকে কাৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব কাৰণ চৰকাৰটো তেওঁলোকে মানে জনসাধাৰণক আভুৱা ভৰুৱাৰ এইটো এটা নতুন কৌশল বুলি মই ভাবো এইবিলাক কৰি থকাতকে সোনকালে জুবিন দাই যাতে ন্যায় পায় তাৰ ওপৰত কাম কৰিব লাগে জুবিন দাৰ ন্যায়ৰ দাবীত যিসকলক জেলত ভৰাই ৰাখিছে তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিব লাগে এইটোৱে আমি বিচাৰো আপুনি কি বিচাৰে কমেন্ট সেকশনত জনাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ফাৰ্মাসীৰ পৰা ORSL ক্ৰয় কৰি খায় নে নাখায় কমেন্ট কৰি জনাবচোন আপোনালোকে বাৰু জানেনে আমি ফাৰ্মাসীৰ পৰা যে ক্ৰয় কৰি খাওঁ ORSL এইটো কিন্তু প্ৰকৃততে ORS নহয় ই এটা মাথো জুচ হে যেনেকৈ নেকি বজাৰত বৰ্তমান সময়ত বিভিন্ন কোম্পানীৰ কোল্ড ড্ৰিংকস সমূহ পোৱা যায় ঠিক এই কোল্ড ড্ৰিংকস সমূহৰ নিচিনাকৈ ORSL টো এক প্ৰকাৰ কবলৈ গলে ড্ৰিংকস হে মাত্ৰ কিন্তু আমি ইয়াক ORS বুলি খাই থাকো আৰু ফাৰ্মাসী বিলাকেও ORS বুলিয়ে বিক্ৰী কৰি থাকে কিন্তু আপোনালোকে যদি ORSL পেকেটটো ভালদৰে চাই তেন্তে তাত দেখা পাব স্পষ্টকৈ লিখা আছে যে ই এটা ORS নহয় ই জাস্ট এটা ড্ৰিংকস হে কিন্তু তাৰ পাছতো ফাৰ্মাসী বিলাকে বিক্ৰী কৰি থাকে আৰু তাৰ পাছতো আমি ORSL সেৱন কৰো আপোনাৰ যদি পায়খানা হয় ডক্টৰে যদি আপোনাক ORS খাবলৈ কয় আপুনি যদি ORSL খায় তেন্তে উলুটা আপোনাৰ পায়খানা বেছিহে হ'ব কাৰণ ই ORS নহয় ই ORSL হে যিটো নেকি এটা জাস্ট ড্ৰিংকস হে যত নেকি অত্যাধিক চেনি পোৱা যায় ই কোনো ধৰণৰ এনাৰ্জি ড্ৰিংক বা ই কোনো ধৰণৰ ORS নহয় এতিয়া ORS বেন হৈছে আমাৰ ভাৰতবৰ্ষত ORS ৰ ওপৰত বহু দিনৰ পৰা গোচৰ চলি আছিল কেছ চলি আছিল এগৰাকী মহিলাই নিজা ববিয়াকৈ কেছ খেলি হায়দৰাবাদত ORS বেন কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলাই অকলে ORS কোম্পানীৰ ওপৰত কেছ খেলি ORSL কোম্পানীৰ ওপৰত কেছ খেলি ORSL ড্ৰিংকস বন্ধ কৰিবলৈ সক্ষম হৈছে এতিয়া আপোনালোকে ORSL নাপাব ফাৰ্মাসীত বা দোকানত আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা যোৱাকালি শিৱসাগৰত জুবিন দাক সামূহিকভাৱে শ্ৰদ্ধাঞ্জলি জনায় খবৰ লাই পৰিছে যোৱাকালি শিৱসাগৰৰ বৰ্ডিং ফিল্ডত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায় আৰু ইয়াতে হাজাৰ হাজাৰ লোকে একেলগতে মায়াবিনী গীতটি গাইছিলে য'ত নেকি বিপিন চাওডাং নীল আকাশকে ধৰি কেইবাজনো জনপ্ৰিয় লোক বা কেইবাজনো আঠশাৰীৰ লোক উপস্থিত আছিল বুলি খবৰ ওলাই পৰিছে আকৌ এবাৰ কৈছো জুবিন দাৰ ন্যায় লাগে #JusticeForJubin Garg আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ফেচবুকত ফলো কৰে নে কমেন্ট সেকশনত জনাবচোন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মাত্ৰ 31 জন লোকক ফলো কৰে আৰু 31 জন লোকৰ তালিকাখন যদি আপোনালোকে ভালদৰে চাই তেন্তে দেখা পাব সেই 31 জন ব্যক্তিৰ তালিকাত কিন্তু জুবিন গাৰ্গৰ নামটো আপোনালোকে মুঠেও নাপাব
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ফেচবুকত 31 জন লোকক ফলো কৰে, কিন্তু তাৰ ভিতৰত জুবিন গাৰ্গ নপৰে। জুবিন দাক তেখেতে ফলো নকৰে, তাৰ পৰিৱৰ্তে বেলেগ মানুহবিলাকক ফলো কৰে। এই তথ্য মই দাঙি ধৰা নাই, এই তথ্য বেলেগ এজন ব্যক্তিয়ে দাঙি ধৰিছিলে। তাৰ পাছতহে মই খুচৰি চাইছোঁ আৰু খুচৰি চাওঁতে গম পাইছোঁ সঁচাকৈ তেখেতে 31 জন লোকক ফলো কৰে, তাতে কিন্তু জুবিন দাৰ নামটো নাই। যিজন ব্যক্তিয়ে নেকি নন ষ্টপ জুবিন দাক ভাল পাওঁ কৈ আছে, সেই ব্যক্তি এজনেই কিন্তু সামাজিক মাধ্যমত জুবিন গাৰ্গক ফলো নকৰে। এতিয়া কিমান ভাল পায় সেইটো আপোনালোকে নিজেই ভাবি চাওক। তো এই সম্পৰ্কত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে কৈছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ বিগ ফেন বুলি কয়। মুখ্যমন্ত্ৰীয়ে ফেচবুকত 31 জনক ফলো কৰে, কিন্তু তাৰ ভিতৰত জুবিন গাৰ্গ নাই। তো তেখেতে কোৱাৰ পাছতহে মই খুচৰি চাইছিলোঁ আৰু দেখিছোঁ যে সঁচাকৈয়ে জুবিন দাক ফলো নকৰে হিমন্ত বিশ্ব শৰ্মাদেৱে। গতিকে তেখেতৰ বিগ ফেন কেনেকৈ হ'ল? তেখেতৰ যদি বিগ ফেন হ'লহেঁতেন নিশ্চয় সামাজিক মাধ্যমত ফলো কৰিলেহেঁতেন, কিন্তু তেখেতে ফলো কৰা নাই। তো আপুনি বাৰু বিগ ফেন হয় নে নহয় জুবিন দাৰ? আৰু আপোনালোক যদি বিগ ফেন হয় তেন্তে জুবিন দাক ফলো কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। মই আপোনালোকক কৈছোঁৱেই যে বিজেপি পাৰ্টীয়ে এতিয়া জুবিন দাৰ ন্যায়ৰ বাবে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে সমদল উলিয়াব জুবিন দাৰ ন্যায়ৰ দাবীত। এতিয়া তেওঁলোকেই ন্যায়ৰ দাবী কাৰ ওচৰত কৰিব মাত্ৰ তেওঁলোকেহে জানে। আমি কৰিলে বেলেগ কথা, আমি চৰকাৰৰ ওচৰত ন্যায়ৰ দাবী কৰিম, কিন্তু তেওঁলোকেই যিহেতু চৰকাৰ, এতিয়া চৰকাৰে কাৰ ওচৰত ন্যায়ৰ দাবী কৰিব সেই সম্পৰ্কেহে গম পোৱা নাই। এতিয়া আদালত মানে ন্যায়াধীশেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, মানে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। চৰকাৰেও এতিয়া ন্যায় বিচাৰিছে। এতিয়া ন্যায় দিব কোনে সেইটোহে ডাঙৰ কথা হৈ পৰিছে। এতিয়া তেওঁলোকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে, মানে বিজেপি পাৰ্টীয়ে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে কেইবাদিনীয়া জোৰা কাৰ্যসূচী হাতত লৈছে। কি কি কাৰ্যসূচী হাতত লৈছে সেই সম্পৰ্কে জনাইছোঁ। 19 অক্টোবৰত মৃত্যুৰ এমাহ উপলক্ষে ৰাজ্যিক জিলা মণ্ডল পৰ্যায়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। 22 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ প্ৰতিখন জিলা সদৰত জনসমদল কাৰ্যসূচী হাতত লোৱা হ'ব। 26 অক্টোবৰত মন কী বাত অনুষ্ঠানত স্মৃতিচাৰণ অনুষ্ঠান আয়োজিত কৰা হ'ব। দলৰ কাৰ্যকৰ্তাসকলে ৰোপণ কৰিব নাহৰৰ পুলি। দলৰ বিধায়ক সাংসদে নিজা সমষ্টিত নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। বিজেপিৰ জনপ্ৰতিনিধিসকলৰ সহযোগত একোখনকৈ সংগীত বিদ্যালয় স্থাপন কৰিব। বিধায়ক সাংসদসকলে নিজা সমষ্টিত অনুষ্ঠিত কৰিব প্ৰদৰ্শনীমূলক ফুটবল মেচ। 18 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ প্ৰতিখন জিলাত সামূহিক গীত পৰিৱেশন কাৰ্যসূচী অনুষ্ঠিত কৰিব। সংবাদমেলত ঘোষণা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। এতিয়া বিজেপি পাৰ্টীয়ে কাৰ ওচৰত ন্যায়ৰ প্ৰতিবাদত তেওঁলোকে সমদল উলিয়াব নাজানো আৰু, কিন্তু তেওঁলোকৰ আপোনালোকে পোষ্টসমূহ চাব, #জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে দেখা নাপাব। মই যোৱাকালি খবৰটোত আপোনালোকক জনাইছিলোঁ, তাৰ পাছতে এই সিদ্ধান্ত লৈ ল'লেনি বাৰু তেওঁলোকে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি ৰাহুল গান্ধী উপস্থিত হয় জুবিন দাৰ গৃহত। তেখেতে সোণাপুৰৰ জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ যায় আৰু তাৰ পাছত জুবিন দাৰ নিজ বাসগৃহলৈ যায় আৰু তেখেতে শ্ৰদ্ধাঞ্জলি জনায়। তো একাংশ লোকে ৰাহুল গান্ধীয়ে 28 দিনৰ পাছত অহা ঘটনাটোক লৈ ট্ৰল কৰি আছে সামাজিক মাধ্যমত। একাংশ লোকে কৈছে যে ৰাহুল গান্ধীয়ে 28 দিনৰ পাছত আহিছে, এই কথাটো আপোনালোকে মনত ৰাখিব। কিন্তু ৰাহুল গান্ধীয়েতো 28 দিনৰ পাছতে আহিছে, কিন্তু তাৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া তেওঁলোক জানো আহিলে? কেন্দ্ৰীয় মন্ত্ৰীসকল তেওঁলোক জানো আহিলে? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসম ৰাজ্যিক মন্ত্ৰীসভাৰ আজি মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ'ব। আজি দিনৰ 11 বজাত ৰাজভৱনত নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীক পাঠ কৰাব শপত বাক্য। তো আজি ৰাজ্যিক মন্ত্ৰীসভাৰ সভাৰ মন্ত্ৰীত্ব সম্প্ৰসাৰণ কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাগিছে বিজেপি পাৰ্টীৰ তৰফৰ পৰা। য'ত য'ত বিজেপিৰ বিধায়ক আছে তাত এতিয়া জুবিন দাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলি জনাইছে। এই ঘোষণা বিজেপি চৰকাৰৰ ফালৰ পৰা, বিজেপি পাৰ্টীৰ ফালৰ পৰা এইটো এটা ডাঙৰ সিদ্ধান্ত লৈছে। য'ত য'ত বিজেপিৰ বিধায়ক আছে তাত জুবিন দাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব।
মানে 26ত যদি আপোনালোকে গোটেই অসমত জুবিনদাৰ প্ৰতিমূৰ্তি বিচাৰে তেন্তে প্ৰত্যেকজন বিজেপি বিধায়ককে জিকাওক আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো সমষ্টিতে আপোনালোকে জুবিনদাৰ প্ৰতিমূৰ্তি লাভ কৰক তো বন্ধু বান্ধৱীসকল আমাক প্ৰথমে এতিয়া ন্যায় লাগে জুবিনদাৰ প্ৰতিমূৰ্তি পাছত হ'ব কিন্তু প্ৰথমে এতিয়া ন্যায় আমাক প্ৰয়োজন হৈছে চৰকাৰে আমাক প্ৰথমে ন্যায় দিয়ক তাৰ পাছত জুবিনদাৰ প্ৰতিমূৰ্তি দিয়ক আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বিশ্বৰ ভিতৰতে জনপ্ৰিয় পলিটিচিয়ান হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু লাহে লাহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা কমি গৈছে যোৱাকালি খবৰটো যদি আপোনালোকে চাইছিলে তাত মই কৈছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখন এটি গীত প্ৰচাৰ কৰা হৈছিলে টি সিৰিজত যেটো গীতত নেকি 1 কোটি ভিউজ আহিছিলে 1 কোটি ভিউজ কিন্তু তাত কেৱল লাইক আছিলে 70000 তাৰ সেই একেদিনাখনে অন্য এটা গীতো মুকলি কৰা হৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ জন্মদিনৰ দিনাখন সেই গীতটোত 1.6 মিলিয়ন লাইক আছে 1.6 মিলিয়ন ভিউজ আছে লাইক হৈছে মাত্ৰ 14000টা আৰু ডিসলাইক হৈছে প্ৰায় 1,01,554টা 1,01,554টা ডিসলাইক মানে 88% লোকেই ডিসলাইক কৰিছে তেখেতৰ গীতটিৰ নাম আছিলে মোদী হে তো মুমকিন হে তো গতিকে মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিমানে ভাল পায় এই গীতটিৰ লাইক আৰু ডিসলাইকৰ পৰাই গম পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এজন যুৱকে মাত্ৰ 3 বছৰত বিলিয়নিয়াৰ হৈ গ'ল মাত্ৰ 3 বছৰত বিলিয়নিয়াৰ হৈ গৈছে তেখেতে শূন্যৰ পৰা বিলিয়নিয়াৰৰ যাত্ৰা মাত্ৰ 3 বছৰত কমপ্লিট কৰিছে এই যুৱকজনৰ 28 বছৰ বয়সত তেখেতৰ বেংক একাউণ্ট আছিলে 0 31 বছৰ হওঁতে তেখেতৰ একাউণ্টত এতিয়া 21,190 কোটি টকা আছে 21,190 কোটি টকা তেখেতৰ বেংক একাউণ্টত বৰ্তমান সময়ত আছে তেখেতৰ বয়স এতিয়া 28 বছৰ তেখেতৰ বয়স যেতিয়া হৈ আছিল বেংক একাউণ্ট আছিল 0 মাত্ৰ 3 বছৰত তেখেত এজন বিলিয়নিয়াৰ হৈ গৈছে এতিয়া তেখেতে এটা AI কোম্পানী এষ্টাবলিশ কৰিলে যাৰ ফলত দিগি তেখেতে অতি শীঘ্ৰে গ্ৰোথ কৰিবলৈ সক্ষম হৈছে মানে AI কোম্পানী স্থাপন কৰি গ্ৰোথ হল সেইটো ডাঙৰ কথা নহয় তেখেতৰ যেটো পটেনশিয়াল সেই বস্তুটো আপোনালোকে লক্ষ্য কৰক তেখেতৰ যেটো নেকি আগ্ৰহ একাগ্ৰতা সেই বস্তুটো আপোনালোকে লক্ষ্য কৰক 3 বছৰত 1 টকাও নথকা যুৱকজনে 21,000 কোটি টকা উপাৰ্জন কৰিছে গতিকে কেনেকুৱা মানে পৰ্যায়ত তেখেতে সাকে কষ্ট কৰিছে এবাৰ আপোনালোকে ভাবকচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাইছে লখিমপুৰ ডিস্ট্ৰিক্টৰ পৰা যোৱাকালি লখিমপুৰ ডিস্ট্ৰিক্টত পুলিচে চালান কাটিলে এজন হেলমেট পৰিধান নকৰা পুলিচৰ আমাৰ লখিমপুৰত এতিয়া প্ৰশাসন বিৰাট ষ্ট্ৰিক হৈছে লখিমপুৰত ট্ৰেফিক নিয়ম বিৰাটেই ষ্ট্ৰিকলি পালন কৰিবৰ কাৰণে সকলোকে আহ্বান জনোৱা হৈছে গতিকে তেনে অৱস্থাত এজন পুলিচে হেলমেট নিপিন্ধাকৈ বাইক চলাই আছিল আৰু সেই হেলমেট নিপিন্ধা পুলিচজনৰে চালান কাটিলে প্ৰশাসনে তো বিৰাট ভাল লাগিছে এই পদক্ষেপটোক লখিমপুৰৰ পুলিচক সেলিউট জনাইছো বিৰাট ভাল লাগিছে প্ৰত্যেকখন ডিস্ট্ৰিক্টতে প্ৰত্যেক প্ৰশাসনে এই কামবিলাক কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত জুবিনদাৰ ন্যায় নোপোৱাৰ বাবে আমাৰ অসমৰ একাংশ লোকে দাবী উত্থাপন কৰি আছে যে অসমত দেৱালীত এবাৰ বম ফটকা ফুটাব নালাগে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু মুক্ত মনেৰে বম ফটকা ফুটাবৰ কাৰণে আহ্বান জনাই দিছে এতিয়া আমাৰ অসমত যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে এনে সিদ্ধান্ত ঘোষণা কৰি দিছে তাৰ পাছত আৰু বম ফটকা নফুটাকৈ কোন থাকিবনো আৰু যি কি নহওক এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ইয়াকো পলিটিক্যাল সাইডলৈ টানি লৈ গৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আমি পূজা ভালদৰে উদযাপন নকৰিলো আমি দেৱালীও উদযাপন নকৰো কিন্তু ঈদ আহি আছে ঈদও উদযাপন কৰিব নোৱাৰিব বৰদিন আহি আছে বৰদিনও উদযাপন কৰিব নোৱাৰিব এতিয়া মুছলমান সমাজৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক কৈছে যে আপুনি কব নালাগে আমাক ঈদ উদযাপন নকৰিবৰ কাৰণে আমি সংকল্প লৈছো জুবিনদাই ন্যায় নোপোৱালৈকে ঈদ উদযাপন আমি নকৰো এয়া মুছলিম সমাজৰ তৰফৰ পৰা এটা সংকল্প হাতত লৈছে তো এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে
বোম ফটাকা ফুটোৱাটো বন্ধ কৰে নে নকৰে দেখা যাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মিষ্টাৰ বিষ্টৰ ওপৰত আপোনালোকে বাৰু মিষ্টাৰ বিষ্টক চিনি পায় নে নাপায় কমেণ্ট এটা কৰি জনাবচোন মিষ্টাৰ বিষ্ট হৈছে গোটেই পৃথিৱীৰ ভিতৰতে ইণ্ডিভিজুৱেল সৰ্ববৃহৎ ডাঙৰ ইউটিউব ক্ৰিয়েটৰ মানে নিজাববীয়াকৈ ইউটিউব চেনেল চলাই থকা সৰ্ববৃহৎ ডাঙৰ ক্ৰিয়েটৰজনেই হৈছে মিষ্টাৰ বিষ্ট খবৰ ওলাইছে মিষ্টাৰ বিষ্টে তেখেতে এখন ডাঙৰ সাগৰ চাফা কৰিছে সাগৰৰ এটা অংশ চাফা কৰিছে য'ত লেকি লেতেৰা জাবৰ জোথৰ পৰি আছিলে তেখেতে অচিয়ান চাফা কৰিছে বুলি জনাইছে মানে গোটেই অচিয়ানখন নহয় আৰু জাষ্ট এটা অংশ তেখেতে চাফা কৰিছে যাতে তেখেতৰ ক্ষুদ্ৰতম প্ৰয়াসৰ বাবে এটা হলো জীৱ জন্তুৰ সুবিধা হয় আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এলন মাস্কৰ ওপৰত এলন মাস্কে এতিয়া নতুন এটা প্ৰজেক্ট হাতত লৈছে তেখেতে 100টা ল'ৰা ছোৱালী জন্ম কৰাৰ এটা বৃহৎ প্ৰকল্প হাতত লৈছে মানে তেখেতৰ পত্নীৰ গৰ্ভৰ পৰাই 100টা সন্তান জন্ম নকৰে তেখেতৰ স্পামসমূহ লৈ বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ মহিলাৰ গৰ্ভত সেই স্পামসমূহ সংস্থাপন কৰি তাৰ পৰা 100টা সন্তান তেখেতে হেনো জন্ম দিব এতিয়া এই কামটো কিয় কৰিছে নাজানো আৰু ধনী মানুহ খাবলে মানে টকা খাবলে মানুহ নাই চাগে সেইকাৰণে কৰিছে নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু প্ৰেমানন্দ মহাৰাজক চিনি পায়নে কমেণ্ট ছেকশ্যনত জনাবচোন তো এই প্ৰেমানন্দ মহাৰাজৰ দুয়োটা কিডনীয়ে ফেইল তেখেতৰ প্ৰায় এতিয়া 20 বছৰমান হৈ গ'ল নেকি তেখেতৰ দুয়োটা কিডনী ফেইল হৈ থকা তেখেতৰ ক্ৰমাৎ এতিয়া স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি খবৰ ওলাই পৰিছে তেখেতক কেইবাজনো লোকে কিডনী ডনেট কৰিবৰ কাৰণে আহিছিলে কিন্তু তেখেতে কিডনী নললে এতিয়া খবৰ ওলাই পৰিছে বলিউডত কাম কৰি থকা আজাজ খানে তেখেতৰ এটা কিডনী ডনেট কৰিম বুলি ওলাই আহিছে প্ৰেমানন্দ গোবিন্দ মহাৰাজক কিন্তু প্ৰেমানন্দ গোবিন্দ মহাৰাজে নিশ্চয় চাগে নলব ইয়াৰ পূৰ্বেও শিল্পা শেট্টিৰ হাজবেণ্ডে এটাকৈ কিডনী ডনেট কৰিম বুলি কৈছিলে কিন্তু নললে তেখেতে গতিকে তেখেতৰ স্বাস্থ্য এতিয়া একেবাৰে বেয়া তো দেখা যাওক যে তেখেতে এই অফাৰ একচেপ্ট কৰে নে নকৰে মোৰ বোধে তেখেতে এই অফাৰ একচেপ্ট নকৰিব কাৰণ তেখেতে ভগৱানৰ প্ৰতি নিজৰ শৰীৰটো অৰ্পিত কৰি দিলে গতিকে তেখেতৰ শৰীৰৰ প্ৰতি মায়া মোহৰ একো লোভ ভাৱ তেখেতৰ নাই আমাৰ অসমৰ একাংশ সেই ঢংগীৰ নিচিনা নহয়তো তেখেত টকাৰ পাছত দৌৰিব যে গতিকে তেখেতে নিশ্চয় চাগে সেই কিডনী নলব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওলা কোম্পানীৰ ওপৰত খবৰ লৈ পৰিছে ওলায়ে এতিয়া লঞ্চ কৰিছে ইলেক্ট্ৰিক ষ্ট'ৰেজ কোম্পানী মানে তেখেতলোকে এতিয়া ইনভাৰ্টাৰ মুকলি কৰিব বুলি জনাইছে তেখেতলোকে নিজাকৈ এতিয়া বেটেৰী নিৰ্মাণ কৰিব বুলি জনাইছে ওলা কোম্পানীয়ে মানে ইনভাৰ্টাৰ নিৰ্মাণ কৰিব আৰু দাম হয়তো চাগে খুব সুন্দৰেই হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰতৰ এগৰাকী যুৱতীয়ে কাম কৰি থাকে ইউৰোপত তো সেই যুৱতীগৰাকীয়ে ইউৰোপৰ তেখেতৰ অফিচৰ পৰা সন্ধিয়া 5 বজাত একপি ফটো শ্বেয়াৰ কৰিছে আমাৰ ভাৰতবাসীলৈ বুলি য'ত দেখিবলৈ পাইছো 5 বজাৰ লগে লগে তেখেতৰ অফিচ সম্পূৰ্ণৰূপে খালী অফিচৰ চাৰিওফালে শান্তিময় এটা পৰিৱেশ মানে ইউৰোপ বা অন্যান্য দেশসমূহত ৱৰ্ক কালচাৰটো বিৰাটেই ভাল নিৰ্দিষ্ট সময়ত সবে যাব নিৰ্দিষ্ট সময়ত সবে ঘৰলৈ ঘূৰি আহিব কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা নহয় কোনো টাইম নাই যদি আপোনাৰ ৱৰ্ক টাইম 8টা বজাৰ পৰা কেতিয়াবা যদি দৰকাৰ হয় আপোনাক 6টা বজাতে মাতি দিব আপোনাৰ ডিউটি যদি থাকে 4টা বজালৈকে আপোনাক দৰকাৰ হলে 12 বজালৈকে ৰখাই দিব এইবিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ অফিচ বিলাকৰ কাম গতিকে মানে তেখেতে সেই বস্তুটো শ্বেয়াৰ কৰি আমাৰ ভাৰতবাসীক দেখুৱাইছে যে ভাৰতত এই বস্তুটো হ'ব লাগে কিন্তু কি ভাবে আপোনালোকে ভাৰতত এই ৱৰ্ক কালচাৰটো গঢ়ি তুলিব পাৰিবনে কমেন্ট সেকশনত জনাব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে জনাব পুনৰ এটা লগ কৰা হ'লে বিদায় মাগিছো ধন্যবাদ জয় অসম